জন্মাষ্টমীত বিশেষ হৈ পৰিছে শিৱসাগৰ। গাঁৱে ভূঞে সকলো নামঘৰতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। আজি জন্মাষ্টমীৰ দিনটোত ভক্তিৰসত বিলীন হৈ পৰিছে সমগ্ৰ ৰাজ্য। দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বৃন্দাবন বৰ্জধামত 16 আগষ্টত জন্মাষ্টমী পালন কৰা হ'ল যদিও অসমত 14 ছেপ্টেম্বৰ অৰ্থাৎ আজি পালন কৰা দেখা গৈছে। অসমৰ গাঁৱে ভূঞে থকা নামঘৰসমূহত অতি উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা পৰিলক্ষিত হৈছে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীয়ে প্ৰতিজন ব্যক্তিকে ভগৱান শ্ৰীকৃষ্ণৰ জীৱন আৰু শিক্ষাৰ বিষয়ে মনত পেলাই দিয়ে। অন্যান্য ৰাজ্যৰ পৰিৱৰ্তে আজি 28 ভাদত অসমৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো ভক্তসকলে পালন কৰিছে জন্মাষ্টমী। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। শিৱসাগৰৰ শিমলুগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ভোগবাৰী শাখাৰ নামঘৰটো দেখা গ'ল বিশেষ পৰিৱেশ, য'ত অঞ্চলটোৰ সৰু ল'ৰা ছোৱালীসকল একত্ৰিত হৈ শ্ৰীকৃষ্ণক স্মৰণ কৰি কৃষ্ণ নৃত্য কৰা দেখা গ'ল। ইয়াৰোপৰি নামঘৰৰ আইসকল একত্ৰিত হৈ দিহানাম লোৱাৰ সমান্তৰালকৈ আই বাপ সকলোৱে হৰিনাম লৈ সমগ্ৰ অঞ্চলটো ভক্তিৰসত বিলীন কৰি তোলে। ভাদ মাহ অহাৰ লগে লগে অসমৰ সমাজ ব্যৱস্থাত বিশেষ পৰিৱেশে বিৰাজ কৰা দেখা যায়। ভাদ মাহৰ প্ৰতিদিনেই আইসকল ব্যস্ত হৈ পৰে নামঘৰত আৰু এই মাহটোৰ আটাইতকৈ বিশেষ দিন হৈ পৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দিনটো। বিভিন্ন প্ৰান্তৰ নামঘৰ সত্ৰসমূহত দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী পালন কৰা দেখা যায়। ইয়াৰ মাজতে শিৱসাগৰৰ বিভিন্ন ঠাইৰ নামঘৰসমূহত সুকীয়া পৰিৱেশে বিৰাজ কৰে। বিশেষকৈ ভোগবাৰী নামঘৰত কণমানিসকলে কৰা কৃষ্ণ নৃত্যই আজি জন্মাষ্টমী দিনটো বিশেষ কৰি তোলা পৰিলক্ষিত হৈছে। কৃষ্ণ জয়গুৰু শংকৰ, মই আপোনাৰ সবৰ জৰিয়তে সমগ্ৰ মানৱ জাতিলৈ শ্ৰীকৃষ্ণৰ এই জন্মাষ্টমী শুভক্ষণত মই শুভকামনা যাচিছোঁ। আমি সকলোৱে জানো, যেতিয়া বিশ্বত অশান্তি দুৰ্জনৰ উৎপালি বাঢ়ে, তেতিয়াই ভগৱন্তই অৱতাৰ লয় দুষ্টক দমন কৰি শান্তক পালন কৰি ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে। ঠিক সেইধৰণেই কংসৰ কাৰাগাৰত দৈৱকী বসুদেৱৰ ঘৰত আহি কৃষ্ণই জন্ম লৈছিলে, আৱিৰ্ভাৱ হৈছিলে। তেওঁৰ যদিও জন্মও নাই মৃত্যুও নাই, তেওঁ এই মানুহৰ উত্তৰণৰ কাৰণে, মানুহৰ তৰণৰ কাৰণে আচলতে তেওঁ জন্ম লয়। গতিকে এই জন্মৰ দিৱসটো পৰম্পৰাগতভাৱে সমগ্ৰ বিশ্বই, বিশেষকৈ ভাৰতীয় সনাতনী সভ্যতাত এয়া অনুষ্ঠিত কৰি আহিছে। আমি কৃষ্ণ পক্ষৰ অষ্টমী তিথিত যেতিয়া ৰোহিণী আৰু নক্ষত্ৰ এক হয়, তেতিয়াই এই জন্ম উৎসৱটো জন্মাষ্টমী হিচাপে পালন কৰি অহা হৈছে। আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোগবাৰী প্ৰাথমিক শাখাৰ জন্মলগ্নৰে পৰা আমি এই অনুষ্ঠানটো পৰম্পৰাগতভাৱে পালন কৰি আহিছোঁ। এই অনুষ্ঠানটোৰ লগত আমি আৰু এটা বস্তু আমাৰ সংযুক্ত হৈ আছে, সেয়া হৈছে কি যে শিশু কল্যাণ দিৱস, অৰ্থাৎ শিশু কৃষ্ণৰ এই লীলামালাৰ বিষয়ে মহাপুৰুষ মাধৱদেৱৰ সৰহখিনি বৰগীতত আপোনালোকে পাব বা সকলোৱে জানে যে এই শিশু অৱস্থাটোত আমি যদি আমাৰ সন্তান সন্ততিবোৰক সৎ পথৰ সন্ধান দিব পাৰোঁ, তেতিয়াহ'লে সেই আজিৰ শিশু কাইলৈ দেশৰ ধৰণী, গতিকে আমাৰ ধৰণীডাল মানে সবল হ'ব, শক্তিশালী হ'ব। তো সেই উদ্দেশ্য আগত ৰাখি এই জন্মাষ্টমীৰ দিনটোক আমি শিশু কল্যাণ দিৱস হিচাপে পালন কৰি আছোঁ আৰু শিশুসকলৰ নৈতিক আধ্যাত্মিক বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে বিভিন্ন কাৰ্যপন্থা লৈ অহা হৈছে। আজি আপোনালোকে দেখিলে ইয়াত আমি শিশুসকলক তেওঁলোকক কৃষ্ণৰ ভাও দিছোঁ, অৰ্থাৎ তেওঁলোক যদি কৃষ্ণৰ দৰে হয়, কৃষ্ণ কি? কৃষ্ণ সনাতন, কৃষ্ণ সত্য, কৃষ্ণ সুন্দৰ, কৃষ্ণ শিৱ। গতিকে সুন্দৰ শিৱ সনাতনৰ যিটো ধাৰণা তেওঁলোকৰ মনত যদি আমি জগাই তুলিব পাৰোঁ, তেওঁলোকে কেতিয়াও অপকৰ্মলৈ আগবাঢ়ি নাযাব। যেতিয়াই অপকৰ্মলৈ আগবাঢ়ি নাযাব, তেতিয়াই এখন আমি সুন্দৰ সমাজৰ কথা চিন্তা কৰিবলৈ সক্ষম হ'ম। এয়াই আচলতে এই জন্মাষ্টমী লগত শিশু কল্যাণ দিৱসৰ এইটো তাৎপৰ্য। আৰু এই কথাটোকে সাৰোগত কৰি আমি প্ৰাথমিক শাখাই প্ৰত্যেক বছৰে উদ্যোগ লৈ আছোঁ। এইবাৰো আমি তেনেধৰণে অগ্ৰসৰ হৈছোঁ। কৃষ্ণ।